নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন। পেহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ সময়ত জনপ্ৰিয় ইউটিউবাৰ জ্যোতি মালহোত্ৰাই কৈছিল, সেই ঘটনাত কেৱল চৰকাৰৰে নহয়, ফুৰিবলৈ যোৱা প্ৰতিগৰাকী নাগৰিকৰে দায়িত্ব আছিল। পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি গ্ৰেপ্তাৰ হোৱা ইউটিউবাৰ জ্যোতি মালহোত্ৰাক মাৰাথন জেৰা চলাই থকা হৈছে। এই সময়ছোৱাত জ্যোতি মালহোত্ৰাৰ এটা সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা ভিডিঅ', য'ত পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আক্ৰমণৰ পাছত জ্যোতিয়ে কয়, যিসকলে সন্ত্ৰাসবাদীক সমৰ্থন কৰে তেওঁলোক ভাৰতীয় হ'ব নোৱাৰে। এই ভিডিঅ'টোত জ্যোতি মালহোত্ৰাই পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কথা উল্লেখ কৰি কয়, ইয়াত কেৱল চৰকাৰেই নহয়, ভ্ৰমণৰ বাবে যোৱা প্ৰতিজন নাগৰিকে সতৰ্ক হৈ থকাটো দায়িত্ব হোৱা উচিত। মই জানো যে কাশ্মীৰৰ সকলো স্থানতে নিৰাপত্তাৰ ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে। তথাপিও যদি এই ঘটনাটো ঘটিছিল, তেতিয়া আমিও ইয়াৰ বাবে দায়ী, কাৰণ আমি সজাগ হোৱা নাছিলোঁ, যাৰ বাবে এই ঘটনাটো সংঘটিত হৈছিল। তেওঁ লগতে কয়, আমি সাৱধান হোৱা উচিত, আমি অধিক দায়িত্বশীল হোৱা উচিত। যদি কোনোবাই সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে, তেতিয়াহ'লে সেইসকল কেতিয়াও ভাৰতীয় হ'ব নোৱাৰে। আমি নিজেই দুৰ্নীতিগ্ৰস্ত, আমি নিজেই তাৰ বাবে ভুল। তেতিয়াহ'লে সেয়া অতি আশ্চৰ্যজনক, সেয়া যিকোনো দেশৰ বাবে অতি ভুল। যদি কোনোবাই সেইসকল সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে, তেনেহ'লে সেইটোও অতি ভুল। তাৰ বাবে আমি নিজেই আৰু আমাৰ চৰকাৰ দায়ী, কাৰণ আমাৰ নিৰাপত্তাত সুৰুঙা আছিল। গতিকে কিবা এটাতো হ'বই লাগিব। ভুল হোৱাৰ কাৰণেই ইমান ডাঙৰ আক্ৰমণ হ'ল। এইখিনিতে জনাই থ'ব খুজিছোঁ যে হাৰিয়ানাৰ হিছাৰ নামৰ এটা অঞ্চলৰ বাসিন্দা আছিল জ্যোতি মালহোত্ৰা। ইতিমধ্যে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ সৈতে তেওঁ সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু ভাৰতৰ যিবিলাক গোপন তথ্য আছিল, সেই গোপন তথ্যবিলাক জ্যোতি মালহোত্ৰাই ISIক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে আৰক্ষীয়ে চলোৱা যি তদন্তৰ প্ৰক্ৰিয়াত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে। জ্যোতি মালহোত্ৰাই যেতিয়া পাকিস্তানত যদি ভ্ৰমণ কৰিছিল, সেই ভ্ৰমণৰ সময়ত তেওঁ পাকিস্তানৰ এজন উচ্চায়ুক্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল আৰু সামাজিক মাধ্যমৰ জৰিয়তে জ্যোতিয়ে ভাৰতৰ বিৰুদ্ধে বিভিন্ন প্ৰচাৰ চলাইছিল। জ্যোতিয়ে ট্ৰেভেল উইথ জো নামৰ যিটো ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটো তেওঁ পৰিচালনা কৰিছিল আৰু পাকিস্তানৰ ভ্ৰমণৰ সময়ত পাকিস্তানী যি চোৰাংচোৱা সংস্থা আছে ISIৰ সৈতে তেওঁ সংস্পৰ্শলৈ আহিছিল বুলি অভিযোগ উত্থাপন হৈছে, যাৰ বাবে তেওঁ ভাৰত বিৰোধী যি কাৰ্যকলাপৰ বাবে ইতিমধ্যে জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁ সম্পূৰ্ণ যি মাৰাথন যি জেৰা, সেই জেৰা অব্যাহত ৰাখিছে।